এই ৰাতিপুৱাই কলিং বেল কিয় বজাইছ হা? কাইদেউ মোক এটা কথা কওকচোন বাৰু আমাৰ ইয়াত যে আহিছে বৰ্তা আৰু বৰমা ইয়ালৈ অহা কেইদিন হৈছে বাৰু? তোৰ বৰ্তা আৰু বৰমাৰ ইয়ালৈ অহা 3 দিন হৈছে। কেলে সুধিলি বাৰু? সেইটোৱে কাইদেউ মই বৰ্তাজনক কথাখিনি ক'লো। আই বৰ্তাজনে মোৰ কথা বিশ্বাসে নকৰে। মই কৈছো যে আপোনালোকে ইয়াত অহাৰ আগতে বেলেগ মানুহ আছিল। একেবাৰে বৰ্তাজনে মোক ফেকাহি মাৰি উঠিলে। তেখেতে ক'লে তেখেতৰ পুতেক আৰু বোৱাৰীক হেনো ইয়াত বহুত দিনৰ পৰা আছে। মই হেনো মানুহ চিনি নেপাওঁ। মনটো বৰ বেয়া লাগি গ'ল কাইদেউ। অভাৰ এক্টিং কিয় কৰ? কান্দিবলৈ কি হৈছে? আৰে বয়সীয়াল মানুহ কিবা এটা ক'লে আৰু। নাই কাইদেউ মানুহজনে মোক একদম ভুল বুজি থাকিব। বলক না কাইদেউ মানুহজনক বুজাই আহো। কোনো দৰকাৰ নাই। বেটা সেইটো ক'বলৈ দৌৰি আহিছ এই ৰাতিপুৱাই হা? মোৰো নহয়, মোৰ মাথা খাৰাপ হৈ গৈছে। 3000 টকা লৈছো। শুন, এওঁলোকৰ পুতেক বোৱাৰীয়েক ইয়াত বহুদিন ধৰি আছে। 3000 টকা দিলে যিমান দিন থাকিব পাৰে সিমান দিনতকৈও তেওঁলোক বেছিকৈ ইয়াত আছে। কাইদেউ মই অহা দিন ধৰি ইয়াত দেখোন বেলেগ বেলেগ মানুহ দেখা পাইছো পাই। চুপ চুপ। ঘৰৰ মালিক তই নে মই? আপুনি মই মালিকে ঘোষণা কৰিছো ইয়াত তেওঁলোকৰ পুতেক বোৱাৰীয়েক বহুদিন ধৰি আছে। হা ফাইনেল হ'ল? গাবা লাগা লগু। আৰে ভাই 3000 টকাৰ কথা। খাই ডিছ ফালিব নোৱাৰি নহয়। কিবা বোলে নে পাত ফালিব নোৱাৰি নহয়। ইয়াক মানে কৈছো নহয়, ইয়াক মই কি ইমানকে গৱেষণা কৰি আছে? হেৰি নহয়, কালিৰ পৰা মই ঘটনা এটা লক্ষ্য কৰি আছো। কি কাৰোবাৰ ঘৰত কোনোবা নতুন ধুনীয়া মাইকী মানুহ আহিছে নেকি? আপোনাৰ নিচিনা মোক হেৰি বুলি ভাবিছে নেকি? হয় নে সপোনে খালি একেটাই চিন্তা। চালনীয়ে বেজি খুদে তোৰ গাত ফুটা। বাৰু কি হৈছে আচল কথাটো মোক খুলি কওকচোন। হেৰি ধুনীয়া গাড়ী এখন ৰয়, নামে আৰু সি কাকতি ঘৰলৈ সোমাই যায়। কি ধুনীয়া নে বাৰু? গাড়ী ধুনীয়া যেতিয়া ধুনীয়াই হ'ব চাগে। এইডাল আপুনি খালি সেইফালেহে পোনাই। এই মতা মানুহ সিদিনা ভাড়া ঘৰ বিচাৰি মোকে সুধিছিল নহয়। সেইডাল আৰু চিন্তা কৰিবলগীয়া কথা নে? গাড়ীৰে আহে আৰু যায়। নহয় ড্ৰাইভাৰজনে দৰ্জাখন খুলি দিয়ে, নামে মানুহজনে 10 বজা বুলি কয়, ড্ৰাইভাৰটোৱে চেলুট দি গুচি যায়। এইবোৰ চিন্তা কৰি থাকিলে কিডাল হ'ব মই আহোঁ দিয়ক, মোৰ ঢেৰ কাম আছে। আপুনি আপোনাৰ গৱেষণা চলাই যাওক। যদি কিবা ভাৰী খবৰ পায় মোক জনাব। আহোঁ। ভাৰী খবৰ দিব লাগে? আৰে চিন্তা কৰিব লাগিব, গৱেষণা চলাবই লাগিব। শইকীয়া ঘৰত কি হ'ল? এনেকুৱা দামী গাড়ী এখন ৰৈ শইকীয়াৰ জীয়েকক পলুৱাই লৈ গুচি গ'ল। পিছতহে গম পালো সেইটো শুকান মাছৰ বেপাৰী, তাকো বাংলাদেশী। চাবই লাগিব, পুৰা নজৰ দিব লাগিব। এইটো মই অনুসন্ধান কৰিমেই। মা কোননো এইটো দানৱে ফোন কৰিয়ে আছে মানে। দানৱ? সেই দানৱ যদি মোক বিচৰা নাই বাপেৰক বিচাৰিছে চাগে। দেগে যা। দেউতাক আকৌ কোন দানৱে বিচাৰি মোৰ ফোনটোলৈ ফোন কৰিব? তুমি এইকেইদিন জালে তালে ফোন কৰি আছিলা নহয়, দানৱ বুলি ছেভ কৰি ৰাখিছিলা। চোৱা। দানৱ? কাৰ ফোন নাম্বাৰনো এইটো? চাওচোন ৰ। কোননো? হেল্ল', কোননো দানৱ? কোন? মই কৈছো। সৰলা মাহী? কোনো দানৱ চানৱৰ লগত মোৰ সম্পৰ্ক নাই দেই। মোৰ দেৱতাৰ লগতহে সম্পৰ্ক আছে। কি হ'ল? মই কৈছো মা।
মানৱ হে তেৰি হে তুমি বেয়া নাপাবা দেই মানে মই ছেভ কৰোঁতে তোমাৰ নামটো দানৱ বুলি হৈ গ'ল হে তেৰি ভালনে এই মানে কি জানা গোলাপ ফুলক যি বুলিয়ে নামাতা গোলাপ ফুলৰ গুণটো আৰু বেলেগ হৈ নাযায় নহয় জানো কোৱা কোৱা আহিবা কেতিয়া কাইলৈ কাইলৈ বৰ ভাল আহা সোনকালে আহা মোৰ তোমাৰ লগত ঢেৰ কথা আছে ঠিক আছে থৈছো তাৰমানে দানৱটো মানৱ এই মই যে ফোন কৰি আছো এইকেইদিন মানৱ বুলি যে দালালটো যে মাতিৰ সি নিজে আহিব আহি তোক শিকাই দিব কেনেকে ব্যৱসায় কৰিব লাগে কি কৈছানো ভগৱানে মানে যেতিয়াই দিয়ে বেছি দিব খোজে আৰু দেই নিজে আহি যদি গাইডেন্স দিয়ে নহয় চাকচেছ কিন্তু বৰ বেয়াকে আহিব তো আকৌ দেখিলি মোৰ ফালৰ মিতিৰৰ কথাটো তেনেকুৱাই ল আচ্ছা হেৰি তই এটা কাইলৈ কাম কৰিব লাগিব বুজিছ মিঠাই কেইটামান আনি থবি কেতিয়া আহে ঠিক নাই নহয় বাপেৰক নকবি দেই নাই আচ্ছা কাইলৈহে আহিব হৈ যাব ইয়াৰ মানুহবোৰৰ কথাবোৰ শুনিলে টিঙিচকৈ খংটো উঠি আহে আৰে থকা মানুহকো নাই বুলি কয় এইবোৰ চব চহৰৰ মানুহৰ বুদ্ধি হেৰি কিনো মূৰটো গৰম কৰি থাকে আকৌ এই মূৰ আচন্দ্ৰাই কৰক চিট ভলঙা খাই পেলাই পৰি যাওক পুতেকৰ ঘৰলৈ আলহী খাবলৈ অহা ধুন হ'ব আৰু এই খং নুঠিব হেৰা ই দেখোন ইমান দেৰিলৈকে অহা নাই হেৰা সি থকা সময়খিনি ইমান ভাল লাগে আকৌ গুচি যোৱাৰ পিছত গাঁৱৰ ঘৰ নিচিনাকে ইজনৰ মুখলৈ সিজনে চাওক ইজনৰ মুখলৈ সিজনে চাই থাকক আৰু মা কি হ'ল ইমান দেৰি কৰিলি যে আমাৰ কাম অলপ বেছিকৈ আছিল আজি 4মান বজাতেই যাব লাগিব ডিউটি সোনকালে আছে আজি আমাৰ এনেকে কিন্তু ৰাতি ৰাতি ডিউটি কৰিলে বেমাৰত পৰিবি তাকেইতো নিজৰ দেহাটোৰ ফালে চকু দিবি এই ৰচোন তই আৰু বোৱাৰী ইয়াত থাকোঁতে ওচৰৰ মানুহবোৰৰ লগত একদম মাতবোল কৰা নাছিলি নেকি ঘৰৰ ভিতৰত দুৱাৰ মাৰি সোমাই আছিলি নেকি কি হ'ল মানে এডাল আহি ক'লে ইয়াত বোলে তহঁতক দেখাই নাই ইয়াত বোলে বেলেগ কোনোবাহে আছিল কোনে মালিকে এই ৰাক্ষসৰ নিচিনা চেহেৰা তই দেখিছ নহয় নাই দেখা মানে দেখিছোঁ নেকি সেইডালক দেখিছোঁ নেকি বুলি ক'বলৈ নাই তোৰ নিচিনাটো 3-4টামান হ'ব তাকে লৈ বাপেৰৰ মূৰটো গৰম অথনিৰ পৰা আমনি লাগি গৈছে কামো নাই বনো নাই এতিয়া তই আহিলতে ভাল লাগিছে ব'ল মুখ হাত ধুই চাহ খাহি এই হোৱাটছআপ নে আলু চপ এইটো কিবাকে শিকি ল'ব পাৰিলে ভাল আছিলে ৰুমটোত এনে বহি থাকোঁ টিটোৰ লগত নে বেলেগৰ লগত কথা পাতি থাকিব পাৰিলো হয় সিদিনা আমাৰ থানাত কোৱা শুনলো গিৰাক বোলে অফিচত গুচি গেলি কন্যাকটো বোলে এইগিলাখান দি ক'ৰবাত কথা পাতি থাকে আজিকালি আপিগিলা অৰণ বহি নাথাকে কথাই পাতি থাকে হোৱাটছআপ কৰি থাকে ঐ এনকি কেমন মাৰি বহি আছা তোৰ হাঁহ ছাগাল মুৰ্গী এইগিলাখান হে গলাক নেকি কাইদেউ তেনেকে কেলে কৈছে বাৰু কান্দিকে লাগে আই কাইদেউ খাওঁতে মূৰটো একেবাৰে কাম নকৰা হৈ গৈছে পাই তোৰ মুটিকে কাম নকৰা হৈছি এডাল মাথা নেকি তোৰ চাহ কিছুমানে তোৰ হাতেদি কাম কৰে কিছুমানে ভৰি দি কাম কৰে আৰু কিছুমানে এই মাথাটো দি কাম কৰে তোৰ প্ৰব্লেমটো কি কাইদেউ ক'ত ভৰি টানছা কাইদেউ আপুনি কওকচোন বাৰু আমাৰ তলত যে আহিছে পৰিয়ালটো যে এই বুঢ়া বুঢ়ী হাল যে কেইদিন হৈছে অহা 4-5 দিনমান হৈছে এই কথাষাৰ মই বুঢ়া বুঢ়ীক ক'বলৈ যাওঁতে বুঢ়াই মোক একেবাৰে ভেকাহি মাৰি উঠিলে পাই মই মালিক কাইদেউ কথাখিনি ক'লো মালিক কাইদেউ খঙত জ্বলি পকি উঠিছে কৈছে বোলে বুঢ়াৰ ল'ৰা আৰু বোৱাৰী ইয়াত বহুত দিনৰ পৰা আছে বহুত দিনৰ পৰা আছে মা কচম কাকুতি দিয়ে নেকি কৈছি হ'ব পাৰে বুজিছা এই কাগজ পত্ৰ দেখি ভাড়া ঘৰত বহুত দিন থকা বুলি টেক্স ফাঁকি দিব পাৰে আৰু এই ভাড়া ঘৰটো দেখি বহুতে MP হৈছে এইগিলাখান তই মই বুজি নাপাওঁ কিন্তু আমাৰ কাকুতি দিয়ে কিয় ফাঁকি দিলা তাকেইতো শুনক ফোন আহিলে মই ছাইডলৈ যোৱা বুলি ক'ব নাই বিক্ৰমহঁতে খেলি মেলি নকৰে জানো কিমান দিন লাগে ধৰিব পৰা নাই জাগে বুলিতো আৰু পঠিয়াই দিব নোৱাৰোঁ হ'ব দিয়ক আপুনি চাব আচ্ছা ঠিক আছে হ'ব বাৰু ভাড়াঘৰৰ মালিকক কথাটো ক'লোঁ
যদি ভাড়াঘৰৰ মানুহবিলাকে কথাটো গম পাই যায় বৰ ডাঙৰ কথা হ'ব। নাই নাই, মালিকেই দায়িত্বটো ল'ব লাগিব। মইনো ক'ৰ মানুহবোৰ গৈ বিচাৰি ফুৰিম। সেইখনেই এইখন গাড়ী নহয়নে? হয় হয়, সেইখনেই হয়। গাড়ীখনটো মই ধৰিব পাৰিছোঁ। আনকালে দেখোন ইয়াত নমাই পেলাই গুচি যায়। আজি দেখোন ইয়াত ৰৈয়ে আছে আৰু আহিছেহে এতিয়া। এইখিনি সময়ততো সাধাৰণতে মই গাড়ীখন নেদেখোঁ। আৰু এই কাকতি ঘৰলৈ যাবলৈও ভয় নহয়, একেবাৰে কেংকেঙাই আহে। এই কাকতি কুকুৰটোৰ কথা কৈছোঁ। গুড মৰ্ণিং। এইখিনি সময়ত গুড মৰ্ণিং নহয় যেতিয়া, প্ৰথম দেখিছোঁ যে এতিয়া গুড মৰ্ণিঙে আৰু। কিবা ক'ব? চাওক, মোৰ দেৰি হৈছে, আহিছোঁ। ৰ'বচোন ৰ'ব। হেৰি, আপোনাক গাড়ীখনে নমাই গুচি যায়, আপুনিতো খোজকাঢ়ি যায়, কথাটো কি? মানে আপুনি কি ক'ব বিচাৰিছে? এইবোৰ প্ৰশ্নৰ উত্তৰ সুধিবলৈ আপুনি কোন? লোকেল দাদা নেকি? নহয়, সদায় দেখিছোঁ কাৰণে সুধিছোঁ। সেয়া মোৰ কথা। ভৱিষ্যতে এনেকৈ ৰখাই কথা সুধিবলৈ চেষ্টা নকৰিব। আৰে, এনেকৈ দম দি থৈ গুচি গ'ল। তেওঁতক চিনি পোৱা নাই? লোকেল দাদা নহ'ব পাৰোঁ, লোকেলটো খুৰা। হে নাই, কিবা এটা খেলি মেলি আছে। খাটাং। দেখা যাব। কাহা কা পানী কাহা বৈ যায়গা। আজিকালি অনবৰতে মানুহটোৱে পইচাকে হিচাপ কৰি থাকিবলৈ লৈছে অ'। হেৰি, কথাটো কি? লক্ষী আহিছে। আহিছে মানে বাৰিষাৰ পানী আহা দি আহিছে। হেৰি, এই মানুহজন, এই ল'ৰাজন যে ভাড়াতীয়া, তেওঁ আকৌ কিবা কাৰণে পইচা দি থৈ গ'ল নেকি? মানে কথা হ'ল কি, সি আমাকহে মিছা কথা ক'বলৈ গ'লে। ভাড়াঘৰৰ বাকীবিলাককতো কোৱা নাই। হাতীমূৰীয়াই গৈ গোটেইখন গণ্ডগোল কৰি থৈ আহিছে। হা, এতিয়া সিহঁতক মেনেজ কৰিবলৈ টকা ৩,০০০ দিছে। এই পইচাখিনিৰ পৰা আকৌ কলিতা আৰু হাতীমূৰীয়াক দিব লাগিব নেকি? মাথা খাৰাপ হৈছে নেকি হে তোমাৰ? কি কথা কোৱা হে? হাতীমূৰীয়াক কাটা ব্ৰইলাৰ আধা কেজি আনি দিম আৰু কলিতাক এনেকুৱা এটা খাম্বা দি দিম, আধাটো মই মাৰি দিম, বাকীখিনি মোৰ। হেৰি, মই কিন্তু এই ল'ৰাটোক ধৰিব পৰা নাই দেই। কিবা ডাঙৰ খেলি মেলি লুকুৱাবলৈকে এনেকৈ পইচা খৰচ কৰিছে নেকি বাৰু? খেলি মেলি মানে কেলেংকাৰী হ'বও পাৰে। বৰ কম টকাতেই কথাটো মানি ল'লোঁ নহয়। আৰু অলপ দিলেহেঁতেন নেকি? তুমি এটা কাম কৰা, তুমি সিহঁতৰ তালৈ যোৱা, গৈ খবৰ লোৱা আচল কথাটো কি। হা, ঠিকেই, হা। মই এবাৰ গৈ আহোঁ। আচ্ছা, আপুনিতো অফিচলৈ নগ'লেই, আপুনি চাহ একাপ বাককচোন। মই তালৈ যাওঁ, তাৰ পৰা আহি চাহ খামহি। আহিয়েই কিন্তু মই চাহ পাব লাগিব, কৈ দিলোঁ। আজৰি পৰত গ'লেও দেখোন হয়হে। দেখিছ, এতিয়া মোকে চাহ বনাব দি গুচি গ'ল। ৩,০০০ টকা। ই মাংস খাই মোক হাৰ দি ঠগা নাইতো। অ'কে, লেটছ চি। মন যায় মোৰো মন যায় দুচকু থবলে। আপুনি? আমাৰ ভাড়াঘৰলৈ নতুনকৈ আহিছে। ভাড়াঘৰলৈ নতুনকৈ আহিছোঁ। আলহী? একেই কথা আৰু দিয়কচোন। আপোনালোকক কিন্তু আপোনালোকৰ ল'ৰাই যিমানখিনি টকা খৰচ কৰি আমাৰ ইয়াত ৰাখিছে নহয়, ভাল হোটেলত থাকিব পাৰিলেহেঁতেন। হোটেলত আকৌ কিয় ৰাখিব? তাৰ ঘৰত ৰাখিব। তাৰ ঘৰত মানে? সি থকা ভাড়াঘৰ মানে তাৰ ঘৰেই নহয় জানো? সি মানে আপোনাৰ ল'ৰাটো ইয়াত নাথাকে, আপোনালোকৰ কাৰণেহে ভাড়াঘৰটো লৈছে। কিন্তু ক'ব লাগিব দেই, আপোনালোকক যিটো আৰামত ৰাখিছে নহয়, আপোনালোকৰ চাগে গাঁৱলৈ যাবলৈ মনেই নাযাব। ৰ'বাচোন ৰ'বা, তুমি যে ক'লা এই ঘৰটো ভাড়ালৈ লৈ আমাক ৰাখিছে বুলি, তুমি ইয়াত থকা কিমান দিন হ'ল? মই জন্মৰ পৰাই আছো। হ'ব দিয়ক, বেচেৰা বেচেলৰ লগত একেলগে থাকে, আপোনালোকক লগত ৰাখিব নোৱাৰে, লগৰ ল'ৰাৰ লগত থাকে। হেৰা, তুমি যে কিবা বেচেৰা বেচিলো বুলি ক'লা, তাৰ মানেটো কি হে? বেচেলৰ মানে বিয়া নপতা মানুহ, মানে মোৰ নিচিনা। হেৰা, তোমাৰ লগত কথা পাতি একো লাভ নাই। ইয়াৰ মানুহবিলাকৰ কথাৰ কোনো লাগ বান্ধেই নাই। এবছৰ আগতে বিয়া পতা মানুহটোক বিয়া নপতা বুলি কয়। কি যে মানুহবোৰ লগ পাওঁ নহয়।
বলিয়া মানুহবোৰ বলিয়া পুৰা বলিয়া এটাও যদি ভাল মানুহ পালোহেঁতেন হিৰো আজি ইমান বছৰে ঘৰ ভাড়া লৈ থকা মানুহটোক চিনি নাপায় ইপিনে কৰবাৰ বলিয়া এটা আহি ক'লে মোৰ ল'ৰাই বোলে বিয়া পতাই নাই কাৰো কথা লাগবান নাই হেৰা শুনিছানে হেৰা ক'ত শুনিব পোন্ধাকে অনা বস্তুবোৰ কোনোদিন নেদেখা মানুহৰ দৰে চাগে মেলি মেলি চাই আছে কটা টকোনাৰ জাত চব বলিয়া হেৰি এইকেইটা কি বাৰু হে মই চিনি নাপাওঁ তোৰ পুতেৰ আহিলে সুধিবি একেবাৰে তোৰ পালেগে যে নাজানো কাৰণেহে সুধিছিলোঁ যোৱাকালি মাখন আনিছিলে ধৰিব পৰা নাছিলোঁ তাক সুধিলোঁ এইটো কি সি ক'লে বোলে চেলেকি চালোঁ তেতিয়াহে গম পালোঁ মই মাখন বুলি এইটো চেলেক মাৰি নোচোৱা কিয় চাইছিলোঁ গুণটো কিন্তু বৰ ধুনীয়া চেলেকুতে জিভাখন একেবাৰে দেদাই গ'ল কিহবাত দিয়ে চাগে সি আহিলে সুধি ল'বা য'তে ত'তে দি নিদিবা নিদো হেৰি নহয় আপেল খাব এইকেইদিন সেইবোৰ খাই খাই পেটত বায়ু সোমাই পেট ঢোল যেন হৈছে নাখাওঁ হ'ব দিয়ক নাই এইডাল ঘৰত আৰু থাকিব নোৱাৰি দেই এই বলিয়াবোৰৰ প্ৰকোপত কেতিয়াবা মোৰ মূৰটোও বেয়া